মোৰ ৰাখিব আপুনি সকলো সমস্যা সমাধান কৰিব নোৱাৰে, কিন্তু সমস্যাৰ পৰা পলোৱাটো উচিত নহয়। আকৌ সমস্যা দেখাৰ লগে লগে আমি তৎক্ষণাত নভবা নিশ্চিন্তা কৰি সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰাটো উচিত নহয়। আজি বিষয় হ'ব সমস্যা আমি কেনেকে সমাধান কৰিব লাগে, সমস্যাৰ লগত আমি কি ধৰণে ডিল কৰিব লাগে। কিয়নো আমাৰ সমস্যা জীৱনত এটা পাৰ্ট হয়। আমি সমস্যা অবিহনে আমাৰ জীৱন নচলে। সমস্যা এটা শেষ হোৱাৰ লগে লগে আন এটা সমস্যা দেখা দিয়ে। বিভিন্ন ক্ষেত্ৰত আপুনি বিজনেছ কৰি আছে, বিজনেছত নতুন নতুন সমস্যা দেখা দিব। এটা সমাধান কৰিলে নতুন এটা সমস্যা দেখা দিব। আপুনি কিবা প্ৰজেক্ট কৰি আছে, তাত সমস্যা দেখা দিব। সকলো দিশতে আমি সমস্যাৰ সন্মুখীন হওঁ, কিন্তু সমস্যা দেখাৰ লগে লগে আমি কি কৰিব লাগে, কেনেকে ডিল কৰিব লাগে, আজি বিষয়টো হ'ব এইটো। চাওক, আমি কি কৰো, সমস্যা দেখাৰ লগে লগে আমাৰ দুই ধৰণৰ ৰেছপন্স হয়। এচাম মানুহে সমস্যাটো দেখাৰ লগে সমস্যাৰ পৰা পলাবলৈ চেষ্টা কৰে, ইয়াৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে, এভইড কৰিবলৈ চেষ্টা কৰে, সমস্যাটো ইগনোৰ কৰিবলৈ চেষ্টা কৰে। কিন্তু সেইটো উচিত নহয়। আপুনি যদি সমস্যাৰ পৰা পলাবলৈ চেষ্টা কৰে, সমস্যাটো ইগনোৰ কৰিবলৈ চেষ্টা কৰে, সেই সমস্যাটো আপোনাক পিছ নেৰিব। আপোনাৰ ধৰি লওক বতাহ এজেগাতে, ঠিক আছে, বতাহ এজনৰ পৰা আপুনি পলাবলৈ চেষ্টা কৰিছে, বতাহ এজনত পলাবলৈ চেষ্টা কৰিছে মানে বতাহতে যি ফালে বলিছে আপুনি সেইফালে দৌৰিছে। সেইদৰে ভালুক এটা ওলাইছে, আপুনি ভালুকটোক এভইড কৰিবলৈ চেষ্টা কৰিছে, আপুনি ভালুকটোৰ পৰা দৌৰিছে মানে নহবা নিচিন্তাকে, সেইটো উচিত নহয়। বা ভালুক এটা দেখিছে, আপুনি নহৰ নিচিন্তাকে ভালুকটোক মানে এটাক কৰিবলৈ গৈছে, এইটো সমস্যা, এটাক কৰিবলৈ গৈছে, খেদি পঠাবলৈ। আপুনি মানে নিজে খুব মানে ভালুকটোৰ ফালে দৌৰিছে, ভালুকটো খেদি গৈছে মানে, আৰু সেইটো উচিত। এতিয়া চাওক, আমাৰ সমস্যাটো পাৰ্ট অফ লাইফ। আমাৰ সমস্যা থাকিব, সমস্যা মানে জীৱন নচলে। তেতিয়া কিছুমান সমস্যা আছে যিবিলাক আমি তৎক্ষণাত একশ্যন ল'ব লগা হয়। ধৰক কোনোবাৰ হাৰ্ট এটাক হ'ল, কোনোবা সাপে কামুৰিলে, কোনোবা কুকুৰে কামুৰিলে, কোনোবাৰ এক্সিডেণ্ট হ'ল, যিকোনো এনেকুৱা ধৰণৰ অঘটন হ'ল, আৰু সেই ক্ষেত্ৰত আমি তৎক্ষণাত একশ্যন ল'ব লাগিব। বেলেগ আমি ভাবাৰ কোনো কথা আহি নপৰে। কিন্তু কিছুমান এনেকুৱা সমস্যা আছে আমাৰ জীৱনত, যিবিলাক সমস্যা আমি নভবা নিচিন্তাকৈ সমাধান কৰিব নোৱাৰো। আমি পেনিক হৈ পেলাই যেতিয়া সমস্যাটোৰ এগেইনষ্টত আমি এক্ট কৰিবলৈ লওঁ, সমস্যাটো সমাধান কৰিবলৈ লওঁ, তেতিয়া আমি সমস্যাৰ সমাধান বিচাৰি নাপাওঁ। কিয় হয় তেনেকুৱা? কাৰণ আমি সমস্যাটোত ফ'কাছ কৰিছো। জাষ্ট এক্সাম্পল দিছো, যেনেকে ধৰি লওক একুৰা জুই, সৰু জুই, মই ঘৰৰ জুই জ্বলাৰ কথা কোৱা নাই। ঘৰৰ জুই জ্বলিলে অবভিয়াছলি আমি তৎক্ষণাত আমি সেইটো একশ্যন ল'ব লাগিব। আমি ফায়াৰ ইঞ্জিনলৈ ফোন কৰিব লাগিব, ফায়াৰ ব্ৰিগেডলৈ ফোন কৰিব লাগিব, আমি একশ্যন ল'ব লাগিব। কিন্তু আমাৰ বিজনেছত যদি জুই লাগে, আমাৰ চিষ্টেমত যদি জুই লাগে, আমাৰ যিকোনো প্ৰজেক্টৰ প্ৰচেছত যদি আমাৰ সমস্যা হয়, মই ৰিয়েল জুইৰ কথা কোৱা নাই, মই এটা হাইপথেটিকেল জুইৰ কথা কৈছো। আমাৰ জীৱনত যদি জুই লাগে, তেতিয়া আমি সেই জুইটো যদি আমি ফুৱাও, সেইটো ফুৱাই পেলাই আমি নোৱাব পাৰিম জানো? নোৱাৰো। যিমানে আমি ফুৱাম সিমানে জুইটো পাৰি যাব। গতিকে সমস্যাবিলাক তেনেকুৱা, হয়তো জুইকুৰা নিজে নুমাই যাব পাৰে, আপুনি সময় দিয়ক। মই ইগনোৰ কৰিবলৈ কোৱা নাই। চাওক, যেতিয়া আমাৰ কিবা এটা সমস্যাই দেখা দিয়ে, তেতিয়া আমি সেই সমস্যাটো এভইড কৰিবলৈ চেষ্টা কৰিব নালাগে। কাৰণ এভইড যদি কৰো, আমি সমস্যা সমাধান কৰা কেপাচিটিটো কেতিয়াও নাহিব। আৰু সমস্যা সমাধান কৰাৰ যেতিয়া কেপাচিটি আমাৰ নাথাকে, তেনেকুৱা ক্ষেত্ৰত আমি কেতিয়াও জীৱনত আগবাঢ়িব নোৱাৰিম। চ' সমস্যা সমাধান কৰাৰ কেপাচিটি কেতিয়া আহিব? আপুনি সমস্যাটো এভইড কৰাৰ পৰা আঁতৰি থাকিব লাগিব, সমস্যা ইগনোৰ কৰিব নালাগিব, সমস্যাৰ পৰা দূৰলৈ পলাবলৈ চেষ্টা কৰিব নালাগিব। কিন্তু সমস্যাত টাইম দিব লাগে কিছু। ধৰি লওক আপুনি কিছু সময় ধৰি বা কিছুদিন ধৰি এটা সমস্যাৰ লগত যুঁজি আছে, সমস্যাটো সমাধান কৰিব পৰা নাই, কি কৰিব লাগে? সমস্যাটো কমপ্লিটলি ইগনোৰ কৰিব লাগে নেকি, যে মই এই সমস্যাটো সমাধান কৰিব নোৱাৰো আৰু মই গিভ আপ কৰিলো? নহয়, সেইটো ফাইনেল ষ্টেজ অহা নাই। কাৰণ আপুনি পেনিক হৈ পেলাই, আপুনি ইম্পালচিভলি সেই সমস্যাটো দেখি পেলাই সমাধান কৰিব চেষ্টা কৰিছে, ফ'কাছ হৈ পেলাই সমস্যাটোত আপুনি ফ'কাছ কৰি পেলাই। চ' আপুনি এনেকুৱা হ'ব পাৰে যে আপুনি কেৱল সমস্যাটোতে ফ'কাছ কৰিছে। ধৰি লওক আপুনি এটা পথেৰে বহুত দূৰ আহি আছিল আৰু দেখিলে এটা ঠাইত সেই পথটোত এখন দুৱাৰ আছে, আৰু আপোনাৰ পথটোৰ ওচৰে পাজৰেও বহুত কেইটা পথ আছে, ঠিক আছে। এতিয়া আপোনাৰ সেই পথটো দেখিলে দুৱাৰখন মাৰা আছে, আপুনি দুৱাৰখন খুলিবলৈ চেষ্টা কৰিছে, আপুনি নক কৰিছে, আপুনি খুলিবলৈ চেষ্টা কৰিছে, লকটো আপুনি ক্ৰেক কৰিবলৈ চেষ্টা, আপুনি পৰা নাই, আৰু সেইটোতে ফ'কাছ কৰিছে এই সমস্যাটো। এনেকুৱা হ'ব পাৰে যে আপোনাৰ সেই যিখন দুৱাৰ সেইখন মাৰা আছে আৰু সেইখন খোলাটো অসম্ভৱ। এনেকুৱা হ'ব পাৰে, বা অসম্ভৱ নহ'লে এইটো বহুত বেছি জটিল হ'ব। এনেকুৱা হ'ব পাৰে যে তাৰ ওচৰৰ যিবিলাক
ওচৰত আপোনাৰ দুৱাৰ থাকিব পাৰে, সেই দুৱাৰত আপুনি এইটো কৈ আহিছে তাত আপুনি খোলা যায়, বা সেই দুৱাৰ অলৰেডি আপোনাৰ খোলা থাকিব পাৰে। গতিকে কথাবিলাক তেনেকুৱা হয় যে কিছুমান সমস্যা আমি লগে লগে এক কৰাটো উচিত, যিবিলাক আমাৰ লাইফ এণ্ড ডেথৰ কথা আহি যায়, যিবিলাক সমস্যা ইমাৰ্জেঞ্চি চিটুৱেশ্যন থাকে, ইমাৰ্জেঞ্চি কণ্ডিশ্যন থাকে। কিন্তু আনহাতে কিছুমান সমস্যা এনেকুৱা থাকে যিবিলাক সমস্যা আমি তৎক্ষণাত ইনষ্টেণ্টলি আমি সমাধান কৰিব নোৱাৰো। আৰু সমাধান যেতিয়া কৰিব নোৱাৰো আমি সেইটো গিভ আপো কৰিব নালাগে, আমি হাৰ মানিবও নালাগে, আমি কিছু টাইম দিব লাগে, আমি ব্ৰেক ল'ব লাগে, আমি মনটোক ঠাণ্ডা কৰিব লাগে। আপুনি ওলাই গ'ল, আপুনি ফ্ৰেণ্ডৰ লগত কথা পাতিলে, আপুনি দুদিনমান বিৰতি ল'লে, আৰু তাৰপিছত আপুনি দেখিব এই দুটা কণ্ডিশ্যনৰ এটা যে হয় প্ৰব্লেমটো নিজে নিজে চল্ভ হৈ গৈছে, নহ'লে হয়তো আপুনি বেলেগ উপায় বিচাৰি পাব। যেতিয়া আপুনি সেই প্ৰব্লেমটোৰ বিষয়ত, সেই প্ৰব্লেমটোৰ উপায় আপুনি বহলভাৱে যেতিয়া চাই, বহলভাৱে ৱাইড দৃষ্টিভংগীৰে অপেন মাইণ্ডেড হৈ পেলাই যেতিয়া আপুনি বিচাৰিবলৈ চেষ্টা কৰে, সলিউশ্যন আপুনি বিচাৰি নাপালেও, সমাধান বিচাৰি নাপালেও আপুনি বেলেগ উপায়, বেলেগ ৰাস্তা আপুনি বিচাৰি লওক। গতিকে সমস্যাবিলাক তেনেকুৱা হয়। এতিয়া মোৰ ক্ষেত্ৰতে তেনেকুৱা হৈছে, আজি কিছুদিন ধৰি মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলো, কিছু টেকনিকেল ইছ্যুৱে মোক বাধা দি আছিলে, কিছু টেকনিকেল প্ৰব্লেম আছিলে, আৰু সেই প্ৰব্লেম কেইটা মই মানে চল্ভ কৰিবলৈ চেষ্টা কৰিছিলো, আৰু প্ৰব্লেম কেইটাতে অকল ফ'কাছ কৰিছিলো যে প্ৰব্লেম কেইটা চল্ভ কৰিব লাগে, প্ৰব্লেম কেইটা কৰিব লাগে চল্ভ, কিন্তু পৰা নাছিলো। তাৰপিছতে মই ভাবিলো, মই ইগনোৰ কৰা নাছিলো, মই ভাবিলো বোলো কিবা কৰি মই চলিউশ্যন পাই যাম, এইটো মানে যিকোনো ৰাস্তা পাই যাম, মই এইটো ফিগাৰ আউট কৰি লম। তেনেকৈ ভাবি পেলাই মই বিৰতি ললো, সময় দিলো, কিছু সময় ওলাই গলো, ফুৰিবলৈ গলো, ইফালে সিফালে গলো। তাৰপিছত যেতিয়া মই ঠাণ্ডা মগজুৰে অপেন মাইণ্ডেড হৈ পেলাই চালো, তেতিয়া বিষয়বস্তুটো ভাবি চালো, কি বেলেগ ৰাস্তা আছে, সেই বেলেগ উপায় মই বিচাৰি পালো। চ' তেনেকুৱা যে আমি কিছুমান প্ৰব্লেম আমি ইনষ্টেণ্টলি এক্ট কৰিব নালাগে। ৰোগৰ ক্ষেত্ৰতে কওঁ, আমি যেনেকুৱা হাৰ্ট এটেক হলে কোনোবাৰ আমি তৎক্ষণাত আমি সেইটো ইমাৰ্জেঞ্চি হেল্প ল'ব লাগে, অথবা কোনোবাৰ ভৰি ভাঙিলে আমি তৎক্ষণাত এক ল'ব লাগে। কিন্তু যদিহে কোনোবাৰ এপিলেপচি ৰোগ থাকে, এপিলেপচি ৰোগটো হৈছে আপোনাৰ মৃগী ৰোগ, সেই মৃগী ৰোগ যদি কোনোবাৰ থাকে, সেই ব্যক্তিৰ যদিহে চিজাৰ হয়, সেই চিজাৰ হোৱাৰ ক্ষেত্ৰত আমি হোৱাৰ লগে লগে আমি এক্ট কৰিব লাগে জানো? মানে হোৱাৰ লগে লগে আমি ডক্টৰৰ ওচৰলৈ লৈ যাওঁ নেকি, বা যোৱাটো উচিত নেকি? নহয়। গতিকে সেইটো ৰোগটো বেলেগ হয়, হাৰ্ট এটাক ৰোগটো বেলেগ, এপিলেপচি ৰোগ বেলেগ। গতিকে এপিলেপচি ৰোগত এনে নৰ্মেলি কি হয়, 10 মিনিট মানত ঠিক হৈ যায়, অট'মেটিক ঠিক হৈ যায়। এতিয়া 10 মিনিট 15 মিনিট যদি পাৰ হৈ যায়, তেতিয়া আমি ইমাৰ্জেঞ্চি হেল্প ল'ব লাগিব। গতিকে যদি 10 মিনিটত ভাল হৈ যায়, ভাল হৈ গ'ল। ঠিক দৰে আমাৰ জীৱনৰ সমস্যাবিলাকো তেনেকুৱা, সমস্যাবিলাক ৰৈ থাকিবলৈ নাহে। কিছুমান সমস্যা কি ধৰণৰ সমস্যা থাকে, কিছুমান সমস্যা থাকে যিবিলাক সমস্যা আমি তৎক্ষণাত সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে, বা তৎক্ষণাত আমি ষ্টেপছ ল'ব লাগে। আৰু কিছুমান সমস্যা থাকে যিবিলাক সমস্যা আমি সময় দিলে সেই সময়ৰ নিজে নিজে সমাধান হৈ যায়, আমি সমাধান কৰাৰ প্ৰয়োজন নাথাকে, খালি সময় লাগে। আনহাতে কিছুমান সমস্যা এনেকুৱা থাকে যিবিলাক সমস্যা আমি যেতিয়া সেই সমস্যাটোৰ পৰা কিছু বিৰতি লওঁ আৰু অপেন মাইণ্ডেড হৈ পেলাই যেতিয়া আমি নেক্সট আকৌ সেই সমস্যাটোৰ কাম কৰিবলৈ যেতিয়া আহো, অপেন মাইণ্ডেড হৈ পেলাই, কাম হৈ পেলাই, পজিটিভ এটা মাইণ্ডেড হৈ পেলাই, যেতিয়া আমাৰ পেনিক মোড যেতিয়া আমাৰ গুচি যায়, তাৰপিছত যেতিয়া আমি সমস্যাটোৰ বিষয়ে আমি মানে চিন্তা চৰ্চা কৰি যাওঁ, সেই সমস্যাটো আমি সমাধান পাই যাওঁ। অথবা সমাধান যদি নাপাও, আমি সেই সমস্যাটোৰ আমি ছাবষ্টিটিউট পাই যাওঁ, অৰ্থাৎ সেই যিটো সমস্যা সমাধান কৰিবলৈ তাৰ আমি বেলেগ উপায় পাই যাওঁ, বেলেগ আমি অল্টাৰনেটিভ পাই যাওঁ। খেদি যোৱাটো উচিত নহয় সমস্যাটো, বোলে এইটো সমস্যা আমি মানে একেবাৰে আৰু জাঙুৰ খাই উঠিম সমস্যাটো মানে সমাধান, সেইটো নহয়। সমস্যাটো কিছু টাইম দিয়ক, আৰু সমস্যাটো যদি নিজে সমাধান নহয়, তেতিয়াহ'লে আপুনি সমস্যাটো সমাধান অপেন মাইণ্ডেড হৈ পেলাই চাওক, কিছু বিৰতি লৈ পেলাই। তাৰপিছত যেতিয়া আপুনি চাব, তেতিয়া আপুনি সমস্যাৰ সমাধান পাই যাব, বা সমাধান নাপালেও আপুনি বেলেগ উপায়, বেলেগ ৰাস্তা পাই যাব। আজিৰ এপিছডটো আছিল এইটোৱেই। গতিকে এই এপিছডটো আপুনি সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ থাকিল। নেক্সট এপিছডত লগ পাম।